বিলাসীপাৰাত দুখনকৈ আঞ্চলিক পঞ্চায়ত বিজেপি এজেপি মিত্ৰজোঁটৰ দখললৈ। বিলাসীপাৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় অসম গণ পৰিষদ দলৰ ৰাণীগঞ্জ আঞ্চলিক পঞ্চায়তৰ সদস্য মামুনি নাথ আৰু উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হয় ভাৰতীয় জনতা পাৰ্টিৰ কলমতোলা আঞ্চলিক পঞ্চায়তৰ সদস্য বিজয়া বৰ্মন। চাপৰ শালকুচা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ভাৰতীয় জনতা পাৰ্টিৰ বহলপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বাবুল হেতুৰাই আৰু উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হয় অসম গণ পৰিষদ দলৰ চাপৰ শালকুচা আঞ্চলিক পঞ্চায়তৰ সদস্য মধুমিতা বৰ্মন। সভাপতি সভানেত্ৰীৰ পদত নিৰ্বাচিত হৈ দুখনকৈ আঞ্চলিক পঞ্চায়তৰ সভাপতি সভানেত্ৰী আৰু উপসভানেত্ৰী দুগৰাকীয়ে আঞ্চলিক পঞ্চায়তসমূহত উন্নয়নৰ হকে আৰু বিভিন্ন সমস্যা সমাধান কৰিব বুলি সাংবাদিকৰ সাক্ষাৎকাৰত মন্তব্য প্ৰকাশ কৰি মই 19 নং চালকচা গাঁও পঞ্চায়তৰ পৰা এপি মেম্বাৰত দিছোঁ। এই চাপৰ চালকচা আপোনাৰ কোন দলৰ পৰা জিকিছে? এজেপি দলৰ পৰা। এজেপিৰ পৰা জিকিছে। আপনার সমর্থন কিমানটা পাইছে আজি? সবে গোটেইখিনি 8 জনে সমর্থন পাইছে। সর্বসম্মতি ক্রমে লাভ কৰিছে। হয়। উপসভানেত্ৰী কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আপনার উন্নয়নের ক্ষেত্ৰত কি কব ৰাইজৰ প্ৰতি? কেনেকুৱা ধৰণৰ উন্নয়ন কৰিব? এইখিনি মানে সুবিধা আছে ৰাইজৰ, চাই ল'ম। আসলতে পঞ্চায়ত যিবিলাক পঞ্চায়ত আছে পঞ্চায়ত সমূহত কি সমস্যা আসলতে মূল সমস্যা বুলি আপুনি ভাবে? কি সমস্যা? কি কৰিলে ৰাইজৰ কি আছে চবৰে লগত কি মিলি জুলি কি কৰি ঠিক আছে। নমস্কাৰ, মোৰ নাম হৈছে বিজয়া বৰ্মন। তো মই প্ৰথমতে আমাৰ 10 নং কদমতলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা। আজি যিহেতু আমাৰ শপত গ্ৰহণ হ'ল, তো ভোটদান হৈছে। ভোটদান সাপেক্ষে মই উপসভানেত্ৰীৰ পদত নিৰ্বাচিত হৈছোঁ। কেইখন আঞ্চলিক পঞ্চায়তে আপোনাক ভোট প্ৰদান কৰিলে? কিমানটা? মই 6টা ভোট পাইছোঁ। 5জন মোক ছাপোৰ্ট কৰিছে। এতিয়া আপুনি ৰাইজক কি ধৰণৰ মেছেজ দিব? তো মই এইটোৱে মেছেজ দিব খোজোঁ, কাৰণ মই যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ বেনাৰত খেলিছোঁ, তো আমাৰ যিখিনি দলৰ নীতি আদৰ্শ আছে সেই নীতি আদৰ্শখিনি মই আগত ৰাখি নিষ্ঠাভাৱে যিখিনি আমাক গাইডলাইন দিয়ে সেই গাইডলাইনৰ মাজে যাতে চবকে মই সমভাৱে চাব পাৰোঁ, এইটোৱে মই বাৰ্তা দিব বিচাৰোঁ। বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতিজনৰ নাম কি? বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতিৰ নাম হৈছে দিলীপ শইকীয়া। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত। এনেকুৱা ধৰণৰ মানে ৰাইজক যিহেতু আপোনালোকে নিৰ্বাচিত হৈ আহিছে, বিভিন্ন ধৰণৰ বিভিন্ন ৰাজনৈতিক নেতাই প্ৰতিশ্ৰুতি দিয়ে, মই ধৰ মুক্ত উন্নয়ন কৰিম, সেইটো কৰিম। যিহেতু আপুনি এজন ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমান শাসনত আছে, যিহেতু ভাৰতীয় জনতা পাৰ্টি, এই ক্ষেত্ৰত আপুনি প্ৰথম লক্ষ্যটো ৰাইজক কেনেকুৱা ধৰণৰ মানে কোনটো কাম কৰিলে আপুনি উন্নয়ন মানে ৰাইজৰ মানে সুবিধা হ'ব বুলি ভাবিছে? কোনটো কাম আপোনাৰ প্ৰধান লক্ষ্য হ'ব? হয়, যিহেতু মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হয়, তো আমি কোনো বস্তু প্ৰতিশ্ৰুতি নিদিওঁ যে মই এইটো কৰিম বুলি। তো মই এইটো আশাক দিব বিচাৰোঁ, মোৰ যিমানখিনি আমাৰ সাধ্য আছে, যিমানখিনি দিব পাৰোঁ, এই গোটেইখিনি মানে নিষ্ঠাভাৱে যাতে সমভাৱে দিব পাৰোঁ, এইটোৱে মই প্ৰতিশ্ৰুতি দিওঁ। বাবু হেতুৰাই আৰু কোনখন পঞ্চায়তৰ পৰা আপুনি? এইবাৰ মই 1 নং বহলপুৰ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ আৰু আজি সৰ্বসন্মতিক্ৰমে চাপৰ চালকচা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। কেইজন সমৰ্থন কৰিছে? মই সকলোখিনিয়ে সমৰ্থন জনাইছে। কেইজন আছে? আমাৰ 8জন। হয়। প্ৰথমতে আপোনাৰ লক্ষণ কি উন্নয়নৰ? আমি সৰ্বসন্মতিক্ৰমে সকলোৰে আলোচনা মৰ্মে আমাৰ সকলো কাউন্সিলৰ একগোট হৈ আলোচনা কৰি যিখিনি ৰাইজৰ মূল সমস্যা এইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা। আপোনাৰ লক্ষ্য প্ৰথমটো কি হ'ব? প্ৰথমটো লক্ষ্য কি হ'ব ৰাইজৰ কাৰণে? ৰাইজৰ কাৰণে যিখিনি মূল সমস্যা এইখিনি ৰাইজৰ লগত আলোচনা কৰি যিখিনি মূল সমস্যা এইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। তথাপি আপোনাৰ প্ৰথমতে এনেকুৱা আপোনাৰ কেনটো মানে লক্ষণ, যেনেকুৱা ৰাইজক প্ৰতিশ্ৰুতি বিভিন্ন দিয়ে বিভিন্নজনে, আপোনালোকৰ তাতে কি এনেকুৱা অভাৱ হৈ আছে যে যিটো পূৰা কৰাৰ প্ৰথম মানে হেঁপাহ কৰিব আপুনি? মানুহৰ ৰাইজৰ যথেষ্ট অসুবিধা আছে। সকলো অঞ্চলে আমাৰ এই অঞ্চলটোৱে পিছপৰা অঞ্চল, যিহেতু এইখিনি ৰাস্তা ঘাটৰ সমস্যা আছে, যিখিনি যেনেকৈ পৰা যায় এইখিনি ৰাইজৰ লগত আলোচনা মৰ্মে যিখিনি প্ৰধান সমস্যা বুলি ভাবে ৰাইজে, যিখিনি কয় মোক উপদেশ দিয়ে, সেইখিনিয়ে মই মানে নিশ্চয় ভাল লাগিছে। ৰাইজক কি জনাব? ভোটৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ আশীৰ্বাদত আজি এইখিনি হ'বলৈ পাৰিছোঁ। ঠিক আছে। মামুনি নাথ, মই 11 নং ৰাণীগঞ্জ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়ত সদস্য আছিলোঁ আৰু এতিয়া মই
আমাৰ 1 নং বিলাসীপাৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ব। আপনার ব্লকখনের নাম কি? আমাৰ ব্লক 1 নং বিলাসীপাৰা খণ্ড উন্নয়ন খণ্ড। কেইখন ভোটত বিজয় হলে? মই 6খন 6টা ভোট ব্যৱহাৰ আছে। আমাৰ 11খন আছিল, মানে কংগ্ৰেছে 3খন পাইছে, 2টা কেনসেল হৈছে। আজি শপত গ্ৰহণ হোৱাৰ পিছত আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে বহুত, হ'ব পাৰিছো বহুত দিনৰ পৰা। এইটো আগন্তুক দিনত ৰাইজৰ হকে কি ধৰণৰ কাম কৰিব উন্নয়নমূলক? মই ৰাইজৰ হৈ যিবিলাক চৰকাৰী আঁচনি আছে সেইবিলাক যাতে আনি মই মোৰ প্ৰতিনিধিসকলৰ মাজত সমানে বিতৰণ কৰিব পাৰোঁ, আৰু আমাৰ ৰাইজৰ মাজত মই যাতে যি দলৰ মোৰ ওপৰত আস্থা আছে আৰু মোক যি বিশ্বাস কৰি এই পদটো দিছে তাৰ কাৰণে যাতে মই ভালভাৱে বিতৰণ কৰি কাম কাজ কৰিব পাৰোঁ আৰু দলৰ হৈ থাকিব পাৰোঁ, এইখিনিয়ে। আপুনি কোনখন দলৰ পৰা বিজয়ী হৈছে? মই অসম গণ পৰিষদৰ পৰা বিজয়ী হৈছোঁ। আপোনাৰ দলৰ সভাপতিজনৰ নাম কি? আমাৰ অমৰেন্দ্ৰ নাথ। আপনার স্টেট সভাপতি, রাজ্যিক সভাপতি কোন? আমার রাজ্যিক সভাপতি। ঠিক আছে, যেহেতু 5খন আঞ্চলিক পঞ্চায়তৰ সদস্যই আপোনাক বহুত আশাৰে আপোনাক সভানেত্ৰী হিচাপে বিলাসীপাৰা ব্লকত নিৰ্বাচিত কৰিছে, আৰু এতিয়া আপোনাৰ প্ৰথমটো লক্ষ্য, মূল লক্ষ্য কি হ'ব? প্ৰথম লক্ষ্য মূল লক্ষ্য হ'ব মোৰ যিবিলাক মইতো এতিয়াও ভালকৈ বহাই নাই, নাজানো কি কিবা নীতি নিয়ম আছে এইবিলাকত মানি চলিম, আৰু যিবিলাক চৰকাৰী আঁচনি আহে কাম কাজ আহে সেইবিলাক যাতে মই সমভাৱে বিতৰণ কৰিব পাৰোঁ নিস্বাৰ্থভাৱে, এইখিনিয়ে মোৰ প্ৰথম। ধন্যবাদ এইখিনি কোৱাৰ কাৰণে। আৰু আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।